অপশ্যন ট্ৰেডিং, খাস কৰি অপশ্যন বাইং কিমান পইচা বনাই বুলি ভাবিছে? 10%, 20%, 30% এনেকুৱা মনত যদি ধাৰণা আছে আপোনাৰ একেবাৰে ভুল। আপুনি নোৱাৰিব ইয়াত। বেলেগ কাম কৰি ল'ব পাৰিব সেইটো পইচাই। বেলেগ কাম কৰিলেতো আপোনাৰ মাহে 5%, 6%টো বনি থাকিব। অপশ্যনত আপোনাৰ দ্বাৰা কাম নহ'ব। অপশ্যন ট্ৰেডিং এতিয়া বহুতে ভাবিব পাৰে ইয়াত লছ হয়নে লাভেই হয়নে। চাওক, যদি আপুনি পূৰা ছিষ্টেমটো জানে, অপশ্যন ট্ৰেডিঙৰ গোটেই ৰুট মেপখন জানে আপুনি, তেতিয়া কোৱাৰ্টাৰলি ৰিজাল্টটো কি হ'ব আপোনাৰ এবভ 100%, আপুনি 100%ৰ ওপৰত গ্ৰ'থ কৰিব। আৰু যি ছিষ্টেমটো জানে ইয়াত লছ কৰাৰ কোনো কথাই নাই। ভালে সি আজি লোকচান হ'ব পাৰে, কালি লোকচান হ'ব পাৰে, কোনো কথা নাই, কিন্তু লং টাইমত মই 3 মাহহে ক'লোঁ, বাকী হাফ ইয়াৰলি সেইটো হিচাপ নক'লোঁ। 3 মাহত প্ৰফিটত আহিবই যিকোনো পাৰে, যদি তেখেতে পূৰা ৰুট মেপখন জানে। এতিয়া সেই ৰুট মেপৰ ভিতৰত কি কি সোমাই আছে সেইটোতো জানিব লাগিব। প্ৰথম কথা আপোনাক পেচেঞ্চ লাগিব, আপোনাক ডিচিপ্লিন লাগিব, ৰিস্ক মেনেজমেণ্ট লাগিব, মানি মেনেজমেণ্ট লাগিব, কনচিষ্টেঞ্চি লাগিব। তাৰ উপৰিও আপুনি ষ্ট্ৰেটেজি একৰ্ডিং, আপুনি যিটো ষ্ট্ৰেটেজিত কাম কৰিব, এণ্ট্ৰি ল'বলৈতো ষ্ট্ৰেটেজি লাগিব, যিটো ষ্ট্ৰেটেজিত কাম কৰিব ষ্ট্ৰেটেজি একৰ্ডিং আপুনি ষ্ট্ৰাইক প্ৰাইচ চিলেকশ্যন কৰিব জানিছে নাই? যদি ষ্ট্ৰাইক প্ৰাইচ চিলেকশ্যন কৰিব জনা নাই, টাৰ্গেট কোনোদিন ল'বই নোৱাৰে আপুনি, গম পাইছে নাই? আৰু গোটেইখিনি যদি আহে, প্ৰায় 10টামান ইয়াত আপোনাৰ টপিক আছে, যদি পূৰা গোটেইখিনি আপোনাৰ ক্লিয়াৰ কাট পিকচাৰ পাৰফেক্ট, গোটেই ছিষ্টেমটো জানে, মই আকৌ কৈছোঁ কথাই নাহে 3 মাহত যে আপুনি যদি 100%ৰ ওপৰত গ্ৰ'থ কৰিব নোৱাৰে, হয়তো কিবা এটা আপোনাৰ ভুল আছে।